অৱশেষত ককটেলটো দৰ্শকৰ প্ৰত্যাশান পূৰণ কৰিবলৈ সফল হৈছেনে? এক কথাত ক'বলৈ হ'লে ইয়াত অসাধাৰণ প্ৰেম, প্ৰতিশোধ, আধুনিকতাৰ অন্ধকাৰ দিশ, ভাবিব নোৱাৰা ৰোমাঞ্চ, এডাল আৰু বোল্ড চিন, মিউজিক আৰু লাষ্টত যোনটো 15 মিনিটত প্ৰেম আৰু বিয়াৰলৈ ডেফিনেশ্যন, এই সকলোবোৰ মিলি এক নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ককটেল 2 ৰিলিজ হ'ল। ইয়াৰ আপোনাৰ কাহিনীটো আমাৰ কিছুমান সামাজিক জীৱনৰ প্ৰাসংগিকতা আৰু গুৰুত্বপূৰ্ণ দিশক লৈ বনোৱা হৈছে। ইয়াত আধুনিক জীৱনৰ যুৱ প্ৰজন্মৰ মানসিকতাৰ ওপৰত কাহিনীটো দেখুওৱা হৈছে। বৰ্তমান চহৰীয়াৰ জীৱনশৈলী, অতি আকাংক্ষা আৰু ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মানসিকতাৰ ওপৰত আধাৰিত কিছু কাহিনী লৈ আমাক দেখুওৱা হৈছে। চমুকে কাহিনীটো ক'বলৈ গ'লে শ্বাহিদ কাপুৰ, কুনাল চৰিত্ৰ আৰু ৰশ্মিকা মান্দানাই দিয়া চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোকৰ এটা 16 বছৰীয়া লিভিং ৰিলেশ্যনশ্বিপ আছে। দুইটা সম্পৰ্ক ধুনীয়াকৈ চলি যায়। এদিন তেওঁলোক ফুৰিবলৈ যাওঁতে তাত দিয়াৰ ফ্ৰেণ্ড কৃতি সেনক লগ পায়। তাত কৃতি সেনক লগ পোৱাৰ পিছত দিয়াই কুনালৰ লয়েলিটি টেষ্ট কৰিবৰ কাৰণে কৃতি সেনক কয়। তাৰ পিছতে আপোনাৰ কাহিনীৰ টুইষ্ট আৰম্ভ হৈ যায়। ইয়াৰ পিছত প্ৰেম, বন্ধু, বিশ্বাসঘাতকতা আৰু এই গোটেই সম্পৰ্কটোৰ মাজত জটিল তীব্ৰ সংঘাত দেখা যায়। চৰিত্ৰবিলাকৰ মাজত আৱেগিক উঠা নমা আৰম্ভ হ'বলৈ হয় আৰু লাষ্টত আপোনাৰ কুনাল কাৰ লগত বিয়া হয়, ৰশ্মিকা মান্দানা নে কৃতি সেন, এই গোটেইটো চাবলৈ আপুনি ফিল্মখন চাব লাগিব। চিনেমাখনৰ চিত্ৰনাট্য যথেষ্ট শক্তিশালী। ইয়াত কাহিনীত ৰোমাঞ্চ, ড্ৰামা, টুইষ্ট আৰু কাহিনীটো কোনো আমনিদায়ক নাই। পৰিচালকতৰ ইয়াৰ একদম ধুনীয়া বনাইছে। আৰু বলিউড মানে কি আপোনালোকে চবেই জানে, হাই ক্লাছ ফেমিলি, দাৰু পাৰ্টি, ডিস্কো, ফৰেন লোকেশ্যন, বিকনি পিন্ধি শ্বৰ্ট, এইবিলাক গোটেইবোৰ দেখা পাব। আৰু ইয়াত কৃতি সেনক এনেকুৱা বল্ড চিনত দেখুওৱা হৈছে না, আপোনালোকে চালে গম পাব। আৰু ছবিখনৰ ভিজুৱেল আৰু চিনেমাগ্ৰাফী অতি চকুত লগা। প্ৰত্যেকটো ফ্ৰেমৰ কালাৰ ডিজাইন অতি সুন্দৰ কৰি তুলিছে। দৰ্শকৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সফল হৈছেনে? এক কথাত ক'বলৈ হ'লে ইয়াত অসাধাৰণ প্ৰেম, প্ৰতিশোধ, আধুনিকতাৰ অন্ধকাৰ দিশ, ভাবিব নোৱাৰা ৰোমাঞ্চ, বোল্ড চিন আৰু লাষ্টত যোনটো 15 মিনিটত প্ৰেম আৰু বিবাহৰ মাজত ডেফিনেশ্যন, এই গোটেইবোৰ মিলাই এখন ছাছপেন্স ফিল্ম হয়। আপুনি যদি ৰোমাঞ্চ ছাছপেন্স ফিল্ম চাই ভাল পায় তেতিয়াহ'লে এইখন আপোনাৰ কাৰণে বেষ্ট মুভি হ'ব।